নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅলৈ আৰু আজি প্ৰথম কোৱেশ্চনটো হ'ল অসমৰ চাহ গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত অপচন ডি আছে ডিব্ৰুগড় নাজিৰা টোকলাই দেৰগাঁও ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি টোকলাই অসমৰ চাহ গৱেষণা কেন্দ্ৰটো যোৰহাটৰ টোকলাইত অৱস্থিত নেক্সট কোৱেশ্চন 2011 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব হ'ল প্ৰতি বৰ্গ কিলোমিটাৰ 23 জন অপচনত দিয়া আছে 267 জন 380 জন 324 জন 282 জন আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন ডি 282 জন 2011 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব হ'ল প্ৰতি বৰ্গ কিলোমিটাৰ 282 জন নেক্সট কোৱেশ্চন থানুৱাৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল অপচনত দিয়া আছে 1539 খ্ৰীষ্টাব্দত 1527 খ্ৰীষ্টাব্দত 1526 খ্ৰীষ্টাব্দত 1523 খ্ৰীষ্টাব্দত শুদ্ধ উত্তৰটো হ'ব অপচন বি 1527 খ্ৰীষ্টাব্দত থানুৱাৰ যুদ্ধ সংঘটিত হৈছিল 1527 খ্ৰীষ্টাব্দত নেক্সট কোৱেশ্চন ভাৰতীয় জাতীয় পতাকাৰ দৈৰ্ঘ্য প্ৰস্থৰ অনুপাত কিমান অপচন দিয়া আছে 3:2 2:3 1:2 2:1 ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ 3:2 ভাৰতীয় জাতীয় পতাকাৰ দৈৰ্ঘ্য প্ৰস্থৰ অনুপাত হ'ল 3:2 নেক্সট কোৱেশ্চন অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত হোৱা বাতৰি কাকতখনৰ নাম কি অপচন দিয়া আছে জোনাকী অৰুণোদয় জোনবিৰি সমাচাৰ দৰ্পণ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি অৰুণোদয় অসমীয়া ভাষাত প্ৰকাশিত হোৱা প্ৰথম বাতৰি কাকতখনৰ নাম আছিল অৰুণোদয় নেক্সট কোৱেশ্চন পুৰন্দৰ ফন্দি কিমান চনত স্বাক্ষৰিত হৈছিল অপচন দিয়া আছে 1665 খ্ৰীষ্টাব্দত 1656 খ্ৰীষ্টাব্দত 1565 খ্ৰীষ্টাব্দত 1765 খ্ৰীষ্টাব্দত ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ 1665 খ্ৰীষ্টাব্দত পুৰন্দৰ ফন্দি স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্চন কেবিনেট মিছন ভাৰতত কেতিয়া আহিছিল অপচন দিয়া আছে 1942 চনত 1946 চনত 1930 চনত 1911 চনত শুদ্ধ অপচনটো হ'ব অপচন এ 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল কিমান চনত 1946 চনত নেক্সট কোৱেশ্চন ভাৰতৰ মহাকাশ আয়োগ কিমান চনত গঠন কৰা হৈছিল অপচন আছে 1970 চনত 1972 চনত 1980 চনত 1984 চনত শুদ্ধ অপচনটো হ'ব অপচন বি 1972 চনত ভাৰতৰ মহাকাশ আয়োগ গঠন কৰা হৈছিল 1972 চনত নেক্সট কোৱেশ্চন ফতেহপুৰ চিক্ৰীৰ স্থাপত্যৰ কৃতিত্ব কাৰ অপচন আছে আকবৰৰ জাহাংগীৰৰ শাহজাহানৰ হুমায়ুনৰ ইয়াৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন এ আকবৰ ফতেহপুৰ চিক্ৰীৰ স্থাপত্যৰ কৃতিত্ব আছিল আকবৰৰ নেক্সট কোৱেশ্চন ভাৰতত প্ৰথম ৰঙীন টেলিভিছন সেৱা কেতিয়া আৰম্ভ হয় অপচনবোৰ দিয়া আছে 1982 চনৰ 25 এপ্ৰিল 1988 চনৰ 25 এপ্ৰিল 1988 চনৰ 1888 চনৰ 25 এপ্ৰিল 1980 চনৰ 20 এপ্ৰিল আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ 1982 চনৰ 25 এপ্ৰিল তাৰিখে ভাৰতত প্ৰথম ৰঙীন টেলিভিছন সেৱা আৰম্ভ কৰা হয় নেক্সট কোৱেশ্চন গিবন হিচাপে অসমৰ কোনখন অভয়াৰণ্যক স্বীকৃতি প্ৰদান কৰা হৈছে অপচনবোৰ দিয়া আছে নামেৰি হোলোঙাপাৰা মানস কাজিৰঙা শুদ্ধ অপচনটো হ'ব অপচন বি হোলোঙাপাৰ গিবন হিচাপে অসমৰ হোলোঙাপাৰ অভয়াৰণ্যখনক স্বীকৃতি প্ৰদান কৰা হৈছে নেক্সট কোৱেশ্চন উত্তৰ পূব সীমান্ত ৰেলৱে মুঠ দৈৰ্ঘ্য কিমান অপচন আছে 3000
760 কিলোমিটাৰ 3323 কিলোমিটাৰ 3576 কিলোমিটাৰ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 3760 কিলোমিটাৰ উত্তৰ পূব সীমান্ত ৰেলৱে মুঠ দৈৰ্ঘ্য হ'ল 3760 কিলোমিটাৰ নেক্সট কোৱেশ্চন কাৰ সময়ত চীনা পৰিব্ৰাজক ফাহিয়ান ভাৰতলৈ আহিছিল অপশ্যনত দিছে প্ৰথম চন্দ্ৰগুপ্তৰ ৰাজত্বকালত দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক ফাহিয়ান ভাৰতলৈ আহিছিল নেক্সট কোৱেশ্চন কেপেলাৰ আছিল এজন অপশ্যন দিছে জ্যোতিৰ্বিদ দাৰ্শনিক ঐতিহাসিক বৈজ্ঞানিক শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জ্যোতিৰ্বিদ কেপেলাৰ আছিল এজন জ্যোতিৰ্বিদ নেক্সট কোৱেশ্চন তলৰ কোনটো জাগ্ৰত আগ্নেয়গিৰিৰ উদাহৰণ অপশ্যন দি আছে ফুজিয়ামা এটনা বিচুৰিয়াছ কিলিমাঞ্জাৰো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এটনা নেক্সট কোৱেশ্চন উমৰাংচু দেশ জিলাত অৱস্থিত অপশ্যন দিছে উত্তৰ কাছাৰ কাৰ্বি আংলং গোলাঘাট শিৱসাগৰ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাৰ্বি আংলং উমৰাংচু কাৰ্বি আংলং জিলাত অৱস্থিত নেক্সট কোৱেশ্চন অসম এছ'চিয়েশ্যন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল অপশ্যন দিছে 1904 খ্ৰীষ্টাব্দত 1903 খ্ৰীষ্টাব্দত 1902 খ্ৰীষ্টাব্দত 1915 খ্ৰীষ্টাব্দত ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 1903 চনত অসম এছ'চিয়েশ্যন প্ৰতিষ্ঠা কৰা হৈছিল 1903 চনত নেক্সট কোৱেশ্চন অসমত মহাত্মা গান্ধীৰ অতি বিশ্বস্ত অনুগামী কোন আছিল অপশ্যন দি আছে ছাৰ ছাদুল্লাহ গোপীনাথ বৰদলৈ অম্বিকাগিৰি ৰায়চৌধুৰী মণিৰাম দেৱান শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি গোপীনাথ বৰদলৈ অসমত মহাত্মা গান্ধীৰ অতি বিশ্বস্ত অনুগামী আছিল গোপীনাথ বৰদলৈ নেক্সট কোৱেশ্চন 1929 চনত লাহোৰ কংগ্ৰেছ অধিৱেশনত সভাপতিত্ব কোনে কৰিছিল অপশ্যন দি আছে মহাত্মা গান্ধীয়ে জৱাহৰলাল নেহেৰু দাদাভাই নৌৰোজীয়ে মতিলাল নেহেৰুৱে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জৱাহৰলাল নেহেৰুৱে 1929 চনৰ লাহোৰ কংগ্ৰেছ অধিৱেশনত সভাপতিত্ব কৰিছিল জৱাহৰলাল নেহেৰুৱে নেক্সট কোৱেশ্চন তলৰ কোনজন চৰমপন্থী নেতা নাছিল অপশ্যন দিছে বাল গংগাধৰ তিলক বিপিন চন্দ্ৰ পাল মহাত্মা গান্ধী লালা লাজপত ৰায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মহাত্মা গান্ধী চৰমপন্থী নেতা নাছিল নেক্সট কোৱেশ্চন চিপাহী বিদ্ৰোহ প্ৰথমে ক'ত আৰম্ভ হৈছিল অপশ্যন দিছে মিৰাটত বেৰেকপুৰত দিল্লীত উত্তৰ প্ৰদেশ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বেৰেকপুৰত চিপাহী বিদ্ৰোহ প্ৰথমে আৰম্ভ হৈছিল বেৰেকপুৰত নেক্সট কোৱেশ্চন তলত দিয়া কোনটো পদাৰ্থই শব্দ শোষণ কৰিব পাৰে অপশ্যন দিছে থাৰ্মকল প্লাইউড ধাতুৰ পাত নাইলন ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ থাৰ্মকলে শব্দ শোষণ কৰিব পাৰে নেক্সট কোৱেশ্চন চুকাফাই আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰিছিল অপশ্যন দিছে 1200 খ্ৰীষ্টাব্দত 1224 খ্ৰীষ্টাব্দত 1228 খ্ৰীষ্টাব্দত 1250 খ্ৰীষ্টাব্দত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1228 খ্ৰীষ্টাব্দত চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল 1228 খ্ৰীষ্টাব্দত নেক্সট কোৱেশ্চন আহোমসকলৰ প্ৰথম ৰাজধানী কি আছে অপশ্যন দিছে গড়গাঁও ৰংপুৰ গুৱাহাটী চৰাইদেউ ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি চৰাইদেউ আহোমসকলৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ নেক্সট কোৱেশ্চন পোহৰৰ সৰ্বাধিক বেগ হ'ল অপশ্যন দি আছে হীৰাত কাছত পানীত শূন্যত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি
পোহৰৰ সৰ্বাধিক বেগ হয় 0 নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া ৰঙীন কথাছবিখনৰ নাম কি অপচন ডি আছে জয়মতী ভাইটি মৰিচিকা ভাগ্য ইয়াৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি ভাইটি প্ৰথম অসমীয়া ৰঙীন কথাছবিখনৰ নাম হ'ল ভাইটি নেক্সট কোৱেশ্চন ভক্তি ৰত্নাকাৰৰ পুথিখনৰ লেখক কোন অপচন ডি আছে শংকৰদেৱ মাধৱদেৱ দামোদৰদেৱ ভট্টদেৱ 8 বৰ্গ কিলোমিটাৰ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ ৭৮,৩৯৬ বৰ্গ কিলোমিটাৰ ৭৮,৫৩৮ বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ নেক্সট কোৱেশ্চন আইন অমান্য আন্দোলন স্থগিত কৰা হৈছিল 1930 চনত 1932 চনত 1933 চনত 1934 চনত ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন ডি 1934 চনত আইন অমান্য আন্দোলন স্থগিত ৰখা হৈছিল 1934 চনত নেক্সট কোৱেশ্চন ব্ৰিটিছ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন অপচন ডি আছে গোমধৰ কোঁৱৰ ধনঞ্জয় বৰগোহাঁই পিয়লি ফুকন মণিৰাম দেৱান শুদ্ধ অপচনটো হ'ব অপচন এ গোমধৰ কোঁৱৰ ব্ৰিটিছ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন অসমীয়া ব্যক্তি আছিল গোমধৰ কোঁৱৰ নেক্সট কোৱেশ্চন তলত কোনজন আহোম ৰজাই উমানন্দ মন্দিৰ নিৰ্মাণ কৰাইছিল অপচন ডি আছে গদাধৰ সিংহ ৰুদ্ৰসিংহ শিৱসিংহ পুৰন্দৰ সিংহ ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰাইছিল নেক্সট কোৱেশ্চন ভাৰতত প্ৰথম ইংৰাজী বাতৰি কাকতখনৰ নাম কি অপচন ডি আছে দ্য ষ্টেটছমেন বোম্বে গেজেট বেংগল গেজেট টাইমছ অফ ইণ্ডিয়া ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন চি বেংগল গেজেট ভাৰতৰ প্ৰথম ইংৰাজী বাতৰি কাকতখনৰ নাম আছিল বেংগল গেজেট নেক্সট কোৱেশ্চন ৰাষ্ট্ৰ শব্দটো পোনপ্ৰথমে কোনে ব্যৱহাৰ কৰিছিল অপচন ডি আছে মেকিয়াভেলিয়ে গাৰ্নাৰে ৰুছুৱে কালমেক্সে ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ মেকিয়াভেলিয়ে ৰাষ্ট্ৰ শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছিল মেকিয়াভেলিয়ে নেক্সট কোৱেশ্চন প্ৰিয়দৰ্শী কোন আছিল অপচন ডি আছে আকবৰ অশোক ৰামদাস স্বামী শিলভদ্ৰ ইয়াৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি অশোক প্ৰিয়দৰ্শী বুলি কাক জনা গৈছিল অশোকক নেক্সট কোৱেশ্চন প্ৰথম বিশ্বকাপ ফুটবল আৰম্ভ হোৱা ঠাইখন কি অপচন ডি আছে ইটালী উৰুৱে আৰ্জেণ্টিনা ব্ৰাজিল ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন বি উৰুগুৱে প্ৰথম বিশ্বকাপ ফুটবল আৰম্ভ হোৱা ঠাইখন আছিল উৰুগুৱে নেক্সট কোৱেশ্চন তলত দিয়া কোনখন গ্ৰন্থ অনন্ত কণ্ডলীয়ে ৰচনা কৰা নাছিল অপচন ডি আছে ৰামায়ণ কুমাৰ হৰণ বিদ্যাধৰ বধ ভীমচৰিত ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন ডি ভীমচৰিত গ্ৰন্থখন অনন্ত কণ্ডলীয়ে ৰচনা কৰা নাছিল নেক্সট কোৱেশ্চন ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা অপচন ডি আছে 5টা 6টা 8টা 4টা ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন বি 6টা ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ হ'ল 6টা নেক্সট কোৱেশ্চন লো উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান অপচন ডি আছে প্ৰথম দ্বিতীয় তৃতীয় পঞ্চম ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন ডি পঞ্চম লো উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান হ'ল পঞ্চম নেক্সট কোৱেশ্চন ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে সেউজ বিপ্লৱ হৈছিল অপচন ডি আছে পশ্চিম বংগত পঞ্জাৱত বিহাৰত উত্তৰ প্ৰদেশত শুদ্ধ অপচনটো হ'ব অপচন বি পঞ্জাৱত ভাৰতত প্ৰথমে সেউজ বিপ্লৱ আৰম্ভ হৈছিল পঞ্জাৱত নেক্সট কোৱেশ্চন মানচিত্ৰত মালাভূমি দেখুৱাবলৈ ব্যৱহাৰ কৰা ৰংটো হ'ল অপচন ডি আছে নীলা হালধীয়া ডাঠ মুগা সেউজীয়া শুদ্ধ অপচনটো হ'ব অপচন বি হালধীয়া মানচিত্ৰ মালাভূমি দেখুৱাবলৈ ব্যৱহাৰ কৰা ৰংটো হ'ল হালধীয়া নেক্সট কোৱেশ্চন দলি পুৰাণৰ ৰচয়িতা কোন অপচন ডি আছে হৰিবৰ বিপ্ৰ ৰাম সৰস্বতী মাধৱ কন্দলী নৰোত্তম দাস ইয়াৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন ডি নৰোত্তম দাস
দলি পুৰাণৰ ৰচয়িতা আছিল নৰোত্তম দাস নেক্সট কোৱেশ্চন ভাৰতত হাতী প্ৰকল্প কেতিয়া আৰম্ভ হৈছিল অপচন আছে 1992 চনত 1972 চনত 2000 চনত 1995 চনত ইয়াৰ পিছত কাৰেক্ট আনসাৰটো হ'ব অপচন এ 1992 চনত ভাৰতত হাতী প্ৰকল্প আৰম্ভ হৈছিল 1992 চনত নেক্সট কোৱেশ্চন ভাৰত মহাসাগৰত অৱস্থিত এখন বিদেশী ৰাষ্ট্ৰখনৰ নাম কি কি হৈছে ভাৰত মহাসাগৰত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি অপচন আছে নেপাল শ্ৰীলংকা বাংলাদেশ মালদ্বীপ ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন ডি মালদ্বীপ ভাৰত মহাসাগৰত অৱস্থিত এখন বিদেশী ৰাষ্ট্ৰখনৰ নাম হ'ল মালদ্বীপ নেক্সট কোৱেশ্চন তলত দিয়া কোনটো দুনিয়া পানীৰ হ্ৰদ নহয় অপচন আছে আৰল হ্ৰদ কাম্পিয়ান হ্ৰদ উলাৰ হ্ৰদ বলখাছ হ্ৰদ আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন সি উলাৰ হ্ৰদ নেক্সট কোৱেশ্চন অসম সাহিত্য সভাৰ জন্ম হৈছিল 1961 চনত 1921 চনত 1917 চনত 1919 চনত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 1917 চনত অসম সাহিত্য সভাৰ জন্ম হৈছিল 1917 চনত নেক্সট কোৱেশ্চন অসমৰ জয়ন্ত তালুকদাৰ তলত দিয়া কোনটো খেলৰ লগত জড়িত অপচন আছে আৰ্চাৰী ক্ৰিকেট ফুটবল দৌৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ আৰ্চাৰী অসমৰ জয়ন্ত তালুকদাৰ তলত দিয়া আৰ্চাৰী খেলৰ লগত জড়িত নেক্সট কোৱেশ্চন এণ্টাৰ্কটিকালৈ যোৱা প্ৰথম অসমীয়া ব্যক্তি কোন অপচন আছে ৰাঘৱ চন্দ্ৰ ডেকা ৰমেন চন্দ্ৰ ডেকা ৰাৱণ চন্দ্ৰ ডেকা ৰামচন্দ্ৰ ডেকা ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন এ ৰাঘৱ চন্দ্ৰ ডেকা এণ্টাৰ্কটিকালৈ যোৱা প্ৰথম অসমীয়া ব্যক্তিজন আছিল ৰাঘৱ চন্দ্ৰ ডেকা নেক্সট কোৱেশ্চন গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য কোন অপচন আছে কৃষ্ণকান্ত সন্দিকৈ ৰাধাকান্ত সন্দিকৈ বিজয়কান্ত সন্দিকৈ হ'ব এটাও নহয় ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন এ কৃষ্ণকান্ত সন্দিকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ নেক্সট কোৱেশ্চন আমাৰ দেশত ডাকঘৰ জমা আঁচনি কেতিয়া হৈছিল অপচন আছে 1882 চনত 1982 চনত 1925 চনত 1901 চনত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 1882 চনত আমাৰ দেশত ডাকঘৰ জমা আঁচনি হৈছিল 1882 চনত নেক্সট কোৱেশ্চন কালিদাসৰ শকুন্তলা হ'ল এখন মহাকাব্য এখন নাটক এখন উপন্যাস হ'ব এটাও নহয় ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন বি এখন নাটক কালিদাসৰ শকুন্তলাখন হ'ল এখন নাটক নেক্সট কোৱেশ্চন কন্যাকুমাৰী ক'ত অৱস্থিত অপচন আছে ৰাজস্থানত গুজৰাটত তামিলনাডু জম্মু আৰু কাশ্মীৰ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি তামিলনাডু কন্যাকুমাৰী ক'ত অৱস্থিত কন্যাকুমাৰী অৱস্থিত তামিলনাডু নেক্সট কোৱেশ্চন বিশ্ব মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় অপচন আছে 1 মে 10 ডিচেম্বৰ 7 এপ্ৰিল 10 জুলাই ইয়াৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি 10 ডিচেম্বৰ তাৰিখে বিশ্ব মানৱ অধিকাৰ দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চন চুতীয়া ৰাজ্যৰ ৰাজধানী ক'ত আছিল অপচন আছে শদিয়াত শিৱসাগৰ ডিমাপুৰ চৰাইদেউ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ শদিয়াত চুতীয়া ৰাজ্যৰ ৰাজধানী আছিল শদিয়াত নেক্সট কোৱেশ্চন সূৰ্যৰ নিকটতম গ্ৰহটোৰ নাম কি অপচন আছে চন্দ্ৰ বুধ মংগল শনি আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি বুধ গ্ৰহ সূৰ্যৰ নিকটতম গ্ৰহটোৰ নাম হ'ল বুধ গ্ৰহ নেক্সট কোৱেশ্চন থৰ মৰুভূমি ক'ত অৱস্থিত অপচন আছে তামিলনাডুত মধ্যপ্ৰদেশত ৰাজস্থানত কাশ্মীৰত ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন সি ৰাজস্থানত থৰ মৰুভূমি ৰাজস্থানত অৱস্থিত নেক্সট কোৱেশ্চন ভাৰতীয় অৰ্থনীতি হৈছে পৰিকল্পিত অৰ্থনীতি পুঁজিবাদী অৰ্থনীতি মিশ্ৰ অৰ্থনীতি মুক্ত অৰ্থনীতি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি মিশ্ৰ অৰ্থনীতি ভাৰতীয় অৰ্থনীতি হৈছে মিশ্ৰ অৰ্থনীতি নেক্সট কোৱেশ্চন অসমৰ কোনটো মন্দিৰত খাজুৰাহো মন্দিৰ বুলি জনা যায় কি হৈছে অসমৰ কোনটো মন্দিৰক খাজুৰাহো মন্দিৰ বুলি জনা যায় অপচন আছে গোপেশ্বৰ তামেশ্বৰী উমানন্দ মদন কামদেৱ ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন ডি মদন কামদেৱ অসমৰ মদন কামদেৱৰ মন্দিৰটো
খাজুৰাহো মন্দিৰ বুলি জনা যায় নেক্সট কোৱেশ্চন পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপটো নাম কি অপচন আছে মাজুলী অশ্লকান্ত উমানন্দ ভেটিকান দ্বীপ আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন সি উমানন্দ পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপটো হ'ল উমানন্দ নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া আধুনিক উপন্যাসখন নাম কি অপচন আছে জয়মতী লাহৰী ভানুমতী মিৰিজীয়ৰী আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন সি ভানুমতী প্ৰথম অসমীয়া আধুনিক উপন্যাসখনৰ নাম হ'ল ভানুমতী নেক্সট কোৱেশ্চন মৌলিক অধিকাৰৰ বিষয়ে তলত দিয়া আছে সংবিধানৰ তেজ অধ্যায় অপচন আছে তৃতীয় চতুৰ্থ পঞ্চম তৃতীয় আৰু ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন এ তৃতীয় মৌলিক অধিকাৰ সংবিধানৰ তৃতীয় অধ্যায়ত আছে নেক্সট কোৱেশ্চন ভোটদানৰ অধিকাৰক তেজ বোলা হয় অপচন আছে ৰাজনৈতিক অধিকাৰ সামাজিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ সমতাৰ অধিকাৰ ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন এ ৰাজনৈতিক অধিকাৰ ভোটদানৰ অধিকাৰক কি বুলি কোৱা হয় ৰাজনৈতিক অধিকাৰ নেক্সট কোৱেশ্চন শব্দ প্ৰদূষণৰ ফলত হোৱা ৰোগবিধৰ নাম সুধিছে অপচন আছে দৃষ্টিশক্তি হ্ৰাস কলেৰা স্নায়বিক দুৰ্বলতা এটাও নহয় আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন সি স্নায়বিক দুৰ্বলতা শব্দ প্ৰদূষণৰ ফলত হোৱা ৰোগবিধ হ'ল স্নায়বিক দুৰ্বলতা নেক্সট কোৱেশ্চন শব্দৰ প্ৰাবল্য জুখিবলৈ ব্যৱহাৰ কৰা এককটো কি অপচন আছে হাৰ্টজ ডেচিবেল জুল ওৱাট আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন বি ডেচিবেল শব্দৰ প্ৰাবল্য জুখিবলৈ ব্যৱহাৰ কৰা এককটো হ'ল ডেচিবেল কোৱেশ্চন এটা অঞ্চলৰ দীৰ্ঘদিনীয়া বতৰৰ সামগ্ৰিক অৱস্থাই হ'ল জলীয় বাষ্পীকৰণ জলকণিকা জলবায়ু বতৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি জলবায়ু এটা অঞ্চলত দীৰ্ঘদিনীয়া বতৰৰ সামগ্ৰিক অৱস্থাটোকে কোৱা হয় জলবায়ু নেক্সট কোৱেশ্চন পৰিৱেশ সুৰক্ষা আইন কেতিয়া বলবৎ কৰা হয় অপচন আছে 1985 চনত 1968 চনত 1987 চনত 1988 চনত আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন বি 1968 চনত পৰিৱেশ সুৰক্ষা আইন বলবৎ কৰা হয় 1968 চনত নেক্সট কোৱেশ্চন শব্দৰ তীব্ৰতা কিমানতকৈ বেছি হলে স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক অপচন দিয়া আছে 90 ডেচিবেল 100 ডেচিবেল 80 ডেচিবেল ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন সি 80 ডেচিবেল শব্দৰ তীব্ৰতা 80 ডেচিবেলতকৈ যদি অধিক হয় তেনেহলে স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হয়